নমস্কাৰ টাইমলৈ স্বাগতম আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভয়ংকৰ তথ্য প্ৰকাশ কৰিছে সত্ৰ নগৰী মাজুলীত বৃদ্ধি পাইছে মুছলমানৰ হাৰ প্ৰায় 100% লৈকে বৃদ্ধি পাইছে মুছলমানৰ হাৰ আৰু বৰ্তমান সময়ত অসমত হিন্দুৰ সংখ্যা 40% বুলি উল্লেখ কৰিছে আৰু আগন্তুক লোকপিয়লত মুছলমানৰ সংখ্যা 40% লৈ বৃদ্ধি কৰিব আৰু এই ক্ষেত্ৰত যদি কোনো নিয়ন্ত্ৰণ কৰা নহয় তেন্তে অসমত সংখ্যালঘু হৈ পৰিব হিন্দু আৰু এই মুখ্যমন্ত্ৰীৰ কেতবোৰ মন্তব্য আগবঢ়াইছে জনসংখ্যা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আঁচনি গ্ৰহণ কৰা হ'ব মিছন আৰম্ভ কৰা হ'ব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কি মন্তব্য আগবঢ়াইছে লৈ আহিছো সবিশেষ জনাইছো টাইমত বিগ ব্ৰেকিং ডাঙৰ খবৰ অসমৰ জনগাঁথনিৰ পৰিৱৰ্তনৰ ডাঙৰ ভিক্টিম অসমত জনগাঁথনিৰ পৰিৱৰ্তন ভয়ংকৰ হাৰত হৈছে মুখ্যমন্ত্ৰীয়ে ডাঙৰ তথ্য প্ৰকাশ কৰিছে অসমত 2021 চনত মুছলমানৰ সংখ্যা 38% লৈ পাৰ হৈছিল লোকপিয়ল আহিলে অসমত মুছলমানৰ সংখ্যা 40%ৰ ওপৰ হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে আৰু বৰ্তমান অসমৰ মুছলিম জনসংখ্যাৰ হাৰ 39.5% বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে আৰু সত্ৰ নগৰী মাজুলীত 100% বৃদ্ধি পাইছে মুছলমানৰ হাৰ ভয়ংকৰ তথ্য প্ৰমাণ কৰিছে প্ৰকাশ হৈছে অসমীয়া মুছলমানৰ জনসংখ্যাৰ হাৰ কিন্তু হিন্দুৰ সৈতে আছে যি সংখ্যা বাঢ়িছে সেয়া বহিৰাগত হয় মাজুলীৰ দৰে অঞ্চলতো যদি এনে সমস্যা হৈছে তেন্তে অসমৰ সমস্যা বহুত গভীৰ 2011 চনৰ লোকপিয়লৰ মতে অসমত 40% হিন্দু ক্ষমা কৰিব 40% মুছলমান আৰু 60% হিন্দু কিন্তু বৰ্তমান সময়ত হিন্দু মানুহৰ আজিৰ দিনৰ সংখ্যা হৈছে 40% এ ভয়ংকৰ হাৰত জনগাঁথনি পৰিৱৰ্তন হৈছে অসমত আৰু এই ক্ষেত্ৰত প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী আলোচনা কৰিছে জনসংখ্যা পৰিৱৰ্তনৰ ক্ষেত্ৰত অসমক লৈ আলোচনা চলিছে এই ক্ষেত্ৰত চৰকাৰে আৰম্ভ কৰিব জনগাঁথনি মিছন জনসংখ্যা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত মিছন আৰম্ভ কৰিব যদি এই জনসংখ্যা নিয়ন্ত্ৰণ কৰা নহয় তেন্তে ভয়ংকৰ পৰিণাম হ'ব উচ্চ স্তৰীয় কমিটি গঠন কৰা হ'ব এই সন্দৰ্ভত আৰু অসমৰ জনগাঁথনিক লৈ ভয়ংকৰ তথ্য দিছে মুখ্যমন্ত্ৰীয়ে আৰু অসমৰ জনগাঁথনি দেশৰ ভিতৰত আটাইতকৈ ভয়ংকৰ হাৰত বৃদ্ধি পাইছে বুলি উল্লেখ কৰিছে অসমৰ জনগাঁথনি যদি নিয়ন্ত্ৰণ কৰা নহয় তেন্তে আগন্তুক দিনত অসমত হিন্দুৰ সংখ্যা বা হিন্দুৰ হাৰ 40% লৈ হ্ৰাস পাব সমান্তৰালকৈ মুছলমানৰ হাৰ হ'বগৈ 40% সমান্তৰাললৈ কিন্তু মাজুলীতো বৃদ্ধি পাইছে মুছলমানৰ সংখ্যা সত্ৰ নগৰী মাজুলীত বৃদ্ধি পাইছে মুছলমানৰ জনসংখ্যাৰ হাৰ স্পষ্টকৈ কৈছে 100% বৃদ্ধি পাইছে মুছলমানৰ হাৰ সত্ৰ নগৰী মাজুলীত ভয়ংকৰ পৰিস্থিতি হৈছে মুছলমানৰ জনসংখ্যাৰ হাৰ বৃদ্ধি হৈছে হিন্দুৰ জনসংখ্যা কমি আহিছে যদি ইয়াক নিয়ন্ত্ৰণ কৰা নহয় তেন্তে আগন্তুক দিনত ভয়ংকৰ ভৱিষ্যতৰ দিশে গতি কৰিব অসমে ইয়াক নিয়ন্ত্ৰণ কৰিব লাগিব লোকপিয়ল যদি আগন্তুক লোকপিয়লত অসমত মুছলমানৰ হাৰ হ'বগৈ 40% ইয়াৰ স্পষ্টকৈ কৈছে মুছলমানৰ 2011 চনৰ লোকপিয়লৰ মতে মুছলমানৰ হাৰ আছিল 40% আৰু হিন্দুৰ হাৰ আছিল 60% কিন্তু বৰ্তমান সময়ত অসমত হিন্দুৰ জনসংখ্যাৰ হাৰ হৈছে 40% ভয়ংকৰ হাৰত হ্ৰাস পাইছে হিন্দুৰ সংখ্যা আৰু সমান্তৰালকৈ কিন্তু মুছলমানৰ জনসংখ্যাৰ হাৰ বৃদ্ধি পাইছে ইয়া অসমৰ কাৰণে ভয়ংকৰ তথ্য ভয়ংকৰ ভৱিষ্যত বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে যদি ইয়াক নিয়ন্ত্ৰণ কৰা নহয় তেন্তে অসমৰ ভৱিষ্যত ভয়ংকৰ হৈ পৰিব অসমৰ ভৱিষ্যত অসমীয়া জাতিৰ সংকটত বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে আৰু মাজুলীক লৈ মুখ্যমন্ত্ৰী ডাঙৰ তথ্য প্ৰকাশ কৰিছে মাজুলীত 100% লৈ বৃদ্ধি পাইছে মুছলমানৰ জনসংখ্যাৰ হাৰ মুছলমান জনসংখ্যা ক্ষীপ্ৰ গতিত হাৰ বৃদ্ধি পাইছে সমান্তৰালকৈ কিন্তু হিন্দু জনসংখ্যাৰ হাৰ কমি আহিছে আটাইতকৈ ডাঙৰ কথা অসমত এদিন হিন্দু সংখ্যালঘু হৈ পৰিব যদিহে ইয়াক নিয়ন্ত্ৰণ কৰা নহয় আৰু অসমক লৈ কেন্দ্ৰীয় চৰকাৰে এক আঁচনি আৰম্ভ কৰিব মিছন আৰম্ভ কৰিব যাৰ ক্ষেত্ৰত উচ্চ স্তৰীয় বৈঠক হ'ব কমিটি গঠন কৰিব কেনেদৰে ইয়াক নিয়ন্ত্ৰণ কৰিব পাৰি কিন্তু আটাইতকৈ ডাঙৰ কথাটো সত্ৰ নগৰী মাজুলীত বৃদ্ধি পাইছে মুছলমানৰ হাৰ এই আটাইতকৈ ডাঙৰ কথা ভয় লগা কথা মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে এয়া অসমৰ কাৰণে অসমৰ সংস্কৃতিৰ কাৰণে অসমৰ জৈৱ বৈচিত্ৰ্যৰ কাৰণে ভয়ংকৰ কথা বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে আৰু সংবাদ মাধ্যমৰ আগত ডাঙৰ তথ্য প্ৰকাশ কৰিছে ৰাজ্যৰ লাখ লাখ খিলঞ্জীয়ালৈ অশনি সংকেত নামি আহিব পাৰে
ৰাজ্যত 38% অধিক হ'বগৈ মুছলমান বৰ্তমান 38% অধিক হ'বগৈ মুছলমান 40% ওচৰ পাইছেগৈ মুছলমানৰ হাৰ কিন্তু বিপৰীতে হিন্দু লোকৰ সংখ্যা বা হিন্দুৰ শতাংশ 40% বুলি উল্লেখ কৰিছে যি শতাংশ 2011 চনত 60% আছিল কিন্তু বৰ্তমান সময়ত হিন্দুৰ জনসংখ্যাৰ হাৰ 40% হৈছে আৰু মুছলমান জনসংখ্যাৰ হাৰ ক্ষিপ্ৰ গতিত বৃদ্ধি পাইছে ভয়ংকৰ হাৰত বৃদ্ধি পাইছে আৰু যদি ইয়াক নিয়ন্ত্ৰণ নকৰো যদি চাপত নাৰাখো তেন্তে অসমীয়াৰ অস্তিত্ব বিপদত বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে দশক ধৰি অনুপ্ৰৱেশৰ ফলত ভয়াৱহ ৰূপত জনগাঁথনি হৈছে বিভিন্ন সময়ত বহিৰাগত বা অনুপ্ৰৱেশকাৰী অহাৰ ফলত অসমৰ জনগাঁথনি সম্পূৰ্ণৰূপে সলনি হৈ পৰিছে অসমৰ জনগাঁথনি জম্মু কাশ্মীৰৰ পিছত অসম আহি পৰে অসমত ক্ষিপ্ৰ গতিত চলিছে জনসংখ্যাৰ পৰিৱৰ্তন এই সম্পৰ্কত জনগাঁথনি মিছন আৰম্ভ কৰিব আৰু উচ্চ স্তৰীয় কমিটি গঠন কৰিব কেনেদৰে ইয়াক নিয়ন্ত্ৰণ কৰিব পাৰি আৰু এই ৰাষ্ট্ৰীয় প্ৰত্যাহ্বানৰ বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰিব কেনেদৰে ইয়াক মোকাবিলা কৰিব পাৰি এই ক্ষেত্ৰত সেই সম্পৰ্কে বিজ্ঞানসন্মতভাৱে আলোচনা কৰা হ'ব কেন্দ্ৰীয় চৰকাৰে এই ক্ষেত্ৰত সহায় কৰিব আৰু বহু পদক্ষেপ আগবঢ়াই আছে আৰু আটাইতকৈ ডাঙৰ কথাটো সত্ৰ নগৰী মাজুলীত বৃদ্ধি পাইছে মুছলমানৰ জনসংখ্যাৰ হাৰ এয়া ভয়ংকৰ কথা অসমৰ সংস্কৃতিৰ কাৰণে অসমৰ জৈৱ বৈচিত্ৰ্যৰ কাৰণে অসমীয়া লোকৰ কাৰণে অসমৰ ভূমিৰ কাৰণে এয়া আটাইতকৈ ডাঙৰ কথা যদি মাজুলীত এনে পৰিস্থিতিৰ সৃষ্টি হৈছে তেন্তে বাকী অঞ্চলবিলাকত অধিক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব আৰু এয়া অসমৰ কাৰণে আটাইতকৈ ডাঙৰ আৰু গভীৰ সমস্যা বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে আৰু এই ক্ষেত্ৰত কি পৰিস্থিতিৰ সৈতে মোকাবিলা কৰা হ'ব আলোচনা কৰা হ'ব কেনেকৈ নিয়ন্ত্ৰণ কৰা হ'ব সেই আলোচনা কৰা হ'ব উচ্ছেদৰ সন্দৰ্ভতো মন্তব্য আগবঢ়াইছে ইতিমধ্যে উচ্ছেদ আৰম্ভ হৈছে কিন্তু উচ্ছেদৰ উপৰিও কি কৰিব পৰা যায় সেই সন্দৰ্ভত আলোচনা হ'ব বিজ্ঞানসন্মতভাৱে ইয়াক নিয়ন্ত্ৰণ কৰিব পৰা যাব নেকি বুলিও ইয়াৰ ক্ষেত্ৰত আলোচনা হ'ব প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰিছে এই ক্ষেত্ৰত আৰু 2011ৰ লোকপিয়ল মতে অসমত 40% মুছলমান আৰু 60% হিন্দু আছিল কিন্তু বৰ্তমান সময়ত হিন্দুৰ সংখ্যা কমি আহিছে 40%লৈ হ্ৰাস পাইছে হিন্দুৰ সংখ্যা সমান্তৰালকৈ কিন্তু মুছলমানৰ সংখ্যা বৃদ্ধি পাইছে এয়া কেৱল অনুপ্ৰৱেশকাৰীৰ কাৰণে হৈছে বহিৰাগতৰ কাৰণে হৈছে বিগত সময়ত দশক ধৰি অসমত যি বাংলাদেশৰ পৰা লোক আহি আছিল যি অবৈধ বাংলাদেশী আহি আছিল তাৰ ফলত অসমৰ জনগাঁথনিৰ ভয়ংকৰ পৰিৱৰ্তন হৈছে ইয়া অসমৰ কাৰণে আটাইতকৈ ভয়ংকৰ কথা বুলি উল্লেখ কৰিছে আৰু আটাইতকৈ বিস্ফোৰক তথ্যটো হৈছে সত্ৰনগৰী মাজুলীত বৃদ্ধি পাইছে মুছলমানৰ হাৰ সত্ৰনগৰী মাজুলীত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে মুছলমানৰ হাৰ আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডাঙৰ মন্তব্য আগবঢ়াইছে মন্তব্য দেখুৱাই লোৱাৰ চেষ্টা কৰিছো জিঅ'গ্ৰাফি মিছন কৰিব খুজিছে যাৰ লক্ষ্যই হ'ব ডিটেক্ট ডিলিট এণ্ড ডিপোৰ্ট এইটো প্ৰথমবাৰৰ বাবে ভাৰত চৰকাৰে ইমান স্পষ্ট ভাষাত কথাখিনি কৈছে অসম ডেমোগ্ৰাফিক চেঞ্জৰ এটা ডাঙৰ ভিক্টিম আজি অসমত মুছলিম জনসংখ্যা 2021 চনত 38% পাৰ হৈ গৈছে গতিকে এইবাৰ যেতিয়া সেন্সাস আহিব 38+1 আপোনালোকে ক'ব পাৰে 1.5% মোৰ যদি 27 লৈকে আমি গন্তি কৰোঁ সো আজিৰ দিনত যেতিয়া মই কথা পাতি আছোঁ অসমৰ মুছলিম জনসংখ্যা ইজ 39.5 আপোনালোকে আচৰিত হ'ব মই দুই এদিনতে আপোনালোকক দিম ইভেন মাজুলীৰ দৰে অঞ্চলত মুছলিম জনসংখ্যা বাঢ়িছে 100% 100% মুছলিম জনসংখ্যা বাঢ়িছে কিন্তু আপোনালোকে জানে যে অসমীয়া মুছলমানৰ জনবৃদ্ধিৰ হাৰ সেইটো নহয় আমাৰ দৰে একে তাৰ মানে মাজুলীৰ দৰে অঞ্চলতো যদি 100% মুছলিম জনসংখ্যাৰ বৃদ্ধি হয় সমস্যা কিমান গভীৰ যদি অসমত আমি 40% মুছলমান বুলি ধৰি লওঁ হিন্দু 60 খ্ৰীষ্টিয়ান আছে 6 to 7% তাৰ লগত বাহিৰৰ পৰা অহা আৰু কিছু মানুহ যদি আমি বাদ দি দিওঁ তেতিয়ালে অসমীয়া হিন্দু মানুহৰ সংখ্যা আজি ডেটত অসমত 40%ৰ ওপৰত নহয় আৰু এইবিলাক গোটেই 11ৰ ওপৰত কৰা প্ৰজেকশ্যন গতিকে এইটো বিষয় যথেষ্ট চিন্তাৰ বিষয় আৰু এই বিষয়টোলৈ আমি সকলো চিন্তিত
বহুদিনীয়া দিল্লীৰ লগত কথা বতৰা পতাৰ পিছত প্ৰথমবাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 15 আগষ্টত আৰু যোৱা পৰহি গৃহমন্ত্ৰী ডাঙৰীয়াই ডেমোগ্ৰাফি মিছনৰ কথাটো উল্লেখ কৰিছে। বিষয়টোৰ সন্দৰ্ভত ইয়াৰ লক্ষ্য কি হ'ব, উদ্দেশ্য কি হ'ব আৰু অলপ জানিব লাগিব। গৃহমন্ত্ৰী ডাঙৰীয়াক অহাবাৰ লগ পালে মই আৰু বুজি আহিবৰ বাবে চেষ্টা কৰিম। ডেমোগ্ৰাফি মিছন কৰিব খুজিছে, যাৰ লক্ষ্যই হ'ব ডিটেক্ট, ডিলিট এণ্ড ডিপোৰ্ট। এইটো প্ৰথমবাৰৰ বাবে ভাৰত চৰকাৰে ইমান স্পষ্ট ভাষাত কথাখিনি কৈছে। অসম ডেমোগ্ৰাফিক চেঞ্জৰ এটা ডাঙৰ ভিক্টিম। আজি অসমত মুছলিম জনসংখ্যা 2021 চনত 38% পাৰ হৈ গৈছে। গতিকে এইবাৰ যেতিয়া সেন্সাস আহিব 38+1 আপোনালোকে ক'ব পাৰে 1.5% মোৰ যদি 27লৈকে আমি গন্তি কৰোঁ। চ' আজিৰ দিনত যেতিয়া মই কথা পাতি আছোঁ, অসমৰ মুছলিম জনসংখ্যা ইজ 39.5। আপোনালোকে আচৰিত হ'ব, মই 2 এদিনতে আপোনালোকক দিম। ইভেন মাজুলীৰ দৰে অঞ্চলত মুছলিম জনসংখ্যা বাঢ়িছে 100%। 100% মুছলিম জনসংখ্যা বাঢ়িছে। কিন্তু আপোনালোকে জানে যে অসমীয়া মুছলমানৰ জনবৃদ্ধিৰ হাৰ সেইটো নহয়, আমাৰ দৰে একে। তাৰ মানে মাজুলীৰ দৰে অঞ্চলতো যদি 100% মুছলিম জনসংখ্যাৰ বৃদ্ধি হয়, সমস্যা কিমান গভীৰ। যদি অসমত আমি 40% মুছলমান বুলি ধৰি লওঁ, হিন্দু 60, খ্ৰীষ্টিয়ান আছে 6 to 7%, তাৰ লগত বাহিৰৰ পৰা অহা আৰু কিছু মানুহ যদি আমি বাদ দি দিওঁ, তেতিয়াহ'লে অসমীয়া হিন্দু মানুহৰ সংখ্যা আজিৰ ডেটত অসমত 40%ৰ ওপৰত নহয়। আৰু এইবিলাক গোটেই 11ৰ ওপৰত কৰা প্ৰজেকশ্যন। গতিকে এইটো বিষয় যথেষ্ট চিন্তাৰ বিষয় আৰু এই বিষয়টোলৈ আমি সকলো চিন্তিত। বহুদিনীয়া দিল্লীৰ লগত কথা বতৰা পতাৰ পিছত প্ৰথমবাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 15 আগষ্টত আৰু যোৱা পৰহি গৃহমন্ত্ৰী ডাঙৰীয়াই ডেমোগ্ৰাফি মিছনৰ কথাটো উল্লেখ কৰিছে। বিষয়টোৰ সন্দৰ্ভত ইয়াৰ লক্ষ্য কি হ'ব, উদ্দেশ্য কি হ'ব আৰু অলপ জানিব লাগিব। গৃহমন্ত্ৰী ডাঙৰীয়াক অহাবাৰ লগ পালে মই আৰু বুজি আহিবৰ বাবে চেষ্টা কৰিম। ডেমোগ্ৰাফি মিছন কৰিব খুজিছে, যাৰ লক্ষ্যই হ'ব ডিটেক্ট, ডিলিট এণ্ড ডিপোৰ্ট। এইটো প্ৰথমবাৰৰ বাবে ভাৰত চৰকাৰে ইমান স্পষ্ট ভাষাত কথাখিনি কৈছে। অসম ডেমোগ্ৰাফিক চেঞ্জৰ এটা ডাঙৰ ভিক্টিম। আজি অসমত মুছলিম জনসংখ্যা 2021 চনত 38% পাৰ হৈ গৈছে। গতিকে এইবাৰ যেতিয়া সেন্সাস আহিব 38+1 আপোনালোকে ক'ব পাৰে 1.5% মোৰ যদি 27লৈকে আমি গন্তি কৰোঁ। চ' আজিৰ দিনত যেতিয়া মই কথা পাতি আছোঁ, অসমৰ মুছলিম জনসংখ্যা ইজ 39.5। আপোনালোকে আচৰিত হ'ব, মই 2 এদিনতে আপোনালোকক দিম। ইভেন মাজুলীৰ দৰে অঞ্চলত মুছলিম জনসংখ্যা বাঢ়িছে 100%। 100% মুছলিম জনসংখ্যা বাঢ়িছে। কিন্তু আপোনালোকে জানে যে অসমীয়া মুছলমানৰ জনবৃদ্ধিৰ হাৰ সেইটো নহয়, আমাৰ দৰে একে। তাৰ মানে মাজুলীৰ দৰে অঞ্চলতো যদি 100% মুছলিম জনসংখ্যাৰ বৃদ্ধি হয়, সমস্যা কিমান গভীৰ। যদি অসমত আমি 40% মুছলমান বুলি ধৰি লওঁ, হিন্দু 60, খ্ৰীষ্টিয়ান আছে 6 to 7%, তাৰ লগত বাহিৰৰ পৰা অহা আৰু কিছু মানুহ যদি আমি বাদ দি দিওঁ, তেতিয়াহ'লে অসমীয়া হিন্দু মানুহৰ সংখ্যা আজিৰ ডেটত অসমত 40%ৰ ওপৰত নহয়। আৰু এইবিলাক গোটেই 11ৰ ওপৰত কৰা প্ৰজেকশ্যন। গতিকে এইটো বিষয় যথেষ্ট চিন্তাৰ বিষয় আৰু এই বিষয়টোলৈ আমি সকলো চিন্তিত। বহুদিনীয়া দিল্লীৰ লগত কথা বতৰা পতাৰ পিছত প্ৰথমবাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 15 আগষ্টত আৰু যোৱা পৰহি গৃহমন্ত্ৰী ডাঙৰীয়াই ডেমোগ্ৰাফি মিছনৰ কথাটো উল্লেখ কৰিছে। বিষয়টোৰ সন্দৰ্ভত ইয়াৰ লক্ষ্য কি হ'ব, উদ্দেশ্য কি হ'ব আৰু অলপ জানিব লাগিব। গৃহমন্ত্ৰী ডাঙৰীয়াক অহাবাৰ লগ পালে মই আৰু বুজি আহিবৰ বাবে চেষ্টা কৰিম। ডেমোগ্ৰাফি মিছন কৰিব খুজিছে,
যাৰ লক্ষ্যই হ'ব ডিটেক্ট, ডিলিট এণ্ড ডিপোৰ্ট। এইটো প্ৰথমবাৰৰ বাবে ভাৰত চৰকাৰে ইমান স্পষ্ট ভাষাত কথাখিনি কৈছে। অসম ডেমোগ্ৰাফিক চেঞ্জৰ এটা ডাঙৰ ভিক্টিম। আজি অসমত মুছলিম জনসংখ্যা 2021 চনত 38% পাৰ হৈ গৈছে। গতিকে এইবাৰ যেতিয়া সেন্সাস আহিব 38+1 আপোনালোকে ক'ব পাৰে 1.5% মোৰ যদি 27লৈকে আমি গন্তি কৰোঁ। সো আজিৰ দিনত যেতিয়া মই কথা পাতি আছোঁ অসমৰ মুছলিম জনসংখ্যা ইজ 39.5। আপোনালোকে আচৰিত হ'ব, মই 2 এদিনতে আপোনালোকক দিম। ইভেন মাজুলীৰ দৰে অঞ্চলত মুছলিম জনসংখ্যা বাঢ়িছে 100%। 100% মুছলিম জনসংখ্যা বাঢ়িছে। কিন্তু আপোনালোকে জানে যে অসমীয়া মুছলমানৰ জনবৃদ্ধিৰ হাৰ সেইটো নহয়, আমাৰ দৰে একে। তাৰ মানে মাজুলীৰ দৰে অঞ্চলতো যদি 100% মুছলিম জনসংখ্যাৰ বৃদ্ধি হয়, সমস্যা কিমান গভীৰ। যদি অসমত আমি 40% মুছলমান বুলি ধৰি লওঁ, হিন্দু 60, খ্ৰীষ্টিয়ান আছে 6 to 7%, তাৰ লগত বাহিৰৰ পৰা অহা আৰু কিছু মানুহ যদি আমি বাদ দি দিওঁ, তেতিয়াহ'লে অসমীয়া হিন্দু মানুহৰ সংখ্যা আজিৰ ডেটত অসমত 40%ৰ ওপৰত।